2026 চনত এতিয়া যদি আপুনি AI ইউজ নকৰাকৈ গভৰ্ণমেণ্ট এক্সামৰ প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে আপুনি বহুত পিছুৱাই আছে ভিডিঅ'টো চেক কৰি লওক মই আজি আপোনালোকক তিনিটা এনেকুৱা AI টুলছৰ বিষয়ে ক'ম যিটোৱে আপোনাৰ পঢ়াৰ লেভেল ইয়াৰ পৰা এইখিনিলৈকে লৈ গুচি আহিব প্ৰথমটো টুল হৈছে ChatGPT বহুতে আপোনালোকে ChatGPT ফ্ৰী ইউজ কৰি আছে বাট আপোনালোকে ChatGPT গো সাবস্ক্ৰিপচন লৈ ল'ব এক বছৰৰ কাৰণে টোটালি ফ্ৰী হয় জাস্ট আপোনালোকে গ্ৰ'লে আপগ্ৰেড কৰিব লাগে সেকেন্ড টুলটো হৈছে Perplexity এটা এনেকুৱা টুল হয় য'ত আপোনালোকে ChatGPT Gemini আৰু যিমান AI টুলছ আছে ভাল গোটেইখিনিৰ এক্সেছ থাকে আৰু সেই Perplexity কি কৰে যেতিয়া আপুনি কিবা এটা কাৰেন্ট এফেয়াৰ্ছৰ বিষয়ে খুদিব Perplexity কোনোবা এটা সোর্স মানে লাইক কোনোবা এটা PIB পেপাৰত আছে নে হিন্দুত আছে নে ইন্ডিয়ান এক্সপ্ৰেছত আছে সেই সোর্সৰ আধাৰত আনি আপোনাক ডিটেইলছ দি দিব যেটো 100% একুৰেট হয় আৰু থাৰ্ড যেটো টুল হৈছে হেতু হৈছে নোটবুক LM আজি যদি আপুনি নোটবুক LM ইউজ কৰা নাই আপুনি বহুত পিছুৱাই আছে নোটবুক LMত আপুনি আপোনাৰ PDF খিনি বা আপোনাৰ নোটছ খিনি ফটো মাৰি আপলোড দি দিয়ক আৰু নোটবুক LMত আপুনি হুধক যে মোক 10টা MCQ দিয়ক নোটবুক LM সেই PDF ৰ ওপৰত বা সেই ইমেজৰ ওপৰত আপোনাক 10টা কোৱেশ্চন সুধিব আপোনাক বিভিন্ন ধৰণৰ কাৰ্ড বনাই দিব যি আপোনাৰ পঢ়াত বহুত বেছি হেল্প কৰিব সো এনে ধৰণৰ AI টুলছ আৰু পঢ়া ৰিলেটেড টিপছ এণ্ড ট্ৰিক্সৰ বাবে আজি ফলো কৰি লব